আমি লাষ্ট জেনাৰেশ্যন যিয়ে গৰুৰ গাড়ীৰ পৰা ছুপাৰছনিক প্ৰাইভেট জেটলৈকে দেখা পাইছোঁ। আমি লাষ্ট জেনাৰেশ্যন যিয়ে মনৰ কথা ক'বলৈ চিঠি পঠাই দিছোঁ আৰু সেইটোৰ উত্তৰ পাবলৈ 15 দিন 1 মাহলৈকে অপেক্ষা কৰিছোঁ। আমি লাষ্ট জেনাৰেশ্যন যিয়ে মাটিৰ ঘৰত বহি ভাত খাইছোঁ। আমি লাষ্ট জেনাৰেশ্যন যিয়ে হাৰিখনৰ পোহৰত পঢ়িছোঁ আৰু হোমৱৰ্ক কৰিছোঁ। আমি লাষ্ট জেনাৰেশ্যন যিয়ে চাহৰ দোকানত মুৰব্বী দেখা পালে পলাই গৈছোঁ। আমি লাষ্ট জেনাৰেশ্যন যিয়ে AC বা কুলাৰ নথকাকৈ ডাঙৰ হৈছোঁ। আমি লাষ্ট জেনাৰেশ্যন যি 3-4 দিন বিদ্যুৎ নথকাকৈ ৰাতি কটাই দিছোঁ। আমি লাষ্ট জেনাৰেশ্যন যিয়ে স্কুলত হোমৱৰ্ক নকৰিলে মাৰ খাইছোঁ আৰু ঘৰত আহি কৈ দিলে আৰু মাৰ খাইছোঁ। আমি লাষ্ট জেনাৰেশ্যন যিয়ে কলগেটৰ পাউডাৰ ইউজ কৰিছোঁ আৰু সেইবিলাক নাথাকিলে কয়লা ব্যৱহাৰ কৰি ব্ৰাছ কৰিছোঁ। আমি লাষ্ট জেনাৰেশ্যন যি ৰেডিঅ'ত BBC নিউজ, বিবিধ ভাৰতী আৰু আকাশবাণী শুনি ডাঙৰ হৈছোঁ। আপোনালোকে কমেণ্ট কৰি জনাই দিব কোনটো দিন ভাল আছিল।